হেল্ল' বন্ধুসকল, সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি আহিছোঁ তোমালোকলৈ এটা নতুন ভিডিঅ'লৈ। চিম্পলিফিকেশ্যন সৰল কৰা। মই তোমালোকক আগৰ পাঠকেইটা স্কোৱাৰ কেনেকৈ উলিয়াই তাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ। আজি তোমালোকৰ লগত মই কৈছিলোঁৱে যে স্কোৱাৰ ওলোৱাৰ পাছত তোমালোকৰ লগত চিম্পলিফিকেশ্যন বা সৰল কৰা কেইটামান আলোচনা কৰিম তোমালোকৰ লগত। আজি সেই বিষয়ে লৈ আহিছোঁ তোমালোকলৈ এটা নতুন ভিডিঅ'। গতিকে বন্ধুসকল, তোমালোকে চাই থাকিবা ভিডিঅ'টো। যদি তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা। আহা বন্ধুসকল, এই সৰল কৰা বিষয়ে শিকো। ইয়াত দুটা অংক দিয়া আছে। দুটা অংক আমি কেনেকৈ সৰল কৰিছে তাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম বন্ধুসকল। চাবা, প্ৰথমটোত 108 হৰণ 36 of 1/4 plus 5/2 into 3/1/4 3 into 1/4 আৰু বন্ধুসকল চাবা, আমি এতিয়া কৰিম তোমালোকৰ মুখৰ আগত। অংকটো এই ছাইডত মই পাতি লৈছোঁ। প্ৰথম চাবা, 108 হৰণ 36 অফ আছে, ইয়াত অফ আছে, সেইটো কাৰণে ইনটু দি লৈছোঁ। ইনটু 1/4 প্লাছ 2/5 ইনটু 3/1/4। চাবা, 108টো এনেকৈ থাকক হৰণ। ইয়াক যদি 4 × 36, 4টোৱে কেইবাৰ গ'ল? 9 বাৰ, 9 হ'ল। তাকে 9 প্লাছ এইটো কৰিম এতিয়া। চাবা, এই অংকটো কৰিম। 2য়ে কেইবাৰ, এইটো প্ৰথম কৰি লৈছোঁ, এই অংকটো কৰি লৈছোঁ। 3 × 4 = 12, 3 × 4 = 12 × 1 = 13 প্লাছ 2/5 ইনটু 3 × 4 = 12 × 1 = 13 13/4। এতেকে 108 হৰণ 9 প্লাছ এইটো এতিয়া কাটিম। চাবা, 2 × 4 = 2 × 2 = 4, 2 হ'ল। এতেকে ইয়াত 1 থাকিলে 5 আৰু 2 এলচিয়াম কি হ'ব? 10 পাতি দিছোঁ, 10। দেখে ইয়াত 1 থাকিলে এইটো 13য়ে 1ক কেইবাৰ যায়? এবাৰ যাব। 13 13 × 13। এতেকে তাৰপিছত এইটো কিমান হ'ল? এইটো কিমান হ'ল চাবা, এইটো 4 × 36, 4 × 36 9/13, 9/13 হ'লে এইটো চাবা, 108 তাকে 9 প্লাছ 13/10। এইটো হৰণ হ'ব 9 × 9 9 × 2 = 18, 12 প্লাছ 13/10। এটাকে কিমান হ'ব? 10 বাং 120, 120। তাৰপিছত কিমান হ'ব? প্লাছ 13/10। এটাকে 133/10 কিমান হ'ব? 13। 10য়ে কেইবাৰ যাব? 13 বাৰ যাব। 30, 3/10। এটাকে ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? এইটো ৰাইট এনচাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 2 নম্বৰ। এটাকে 2 নম্বৰটো কৰোঁ আহা। এতিয়া চাবা, 2
2/5 ইনটু 10 × 5 15 15 মাইনাছ কিমান আছে 15 তো হৰণ 6 স্কুৱাৰ 6 স্কুৱাৰটো এনেকৈ পাতোঁ এতিয়াকে 5 ইনটু 15 কিমান হয় এনেকৈ মুখত থাকিলে কিমান হয় এইটো মই এইটো 375 তোমালোকে এনেকৈ শ্বৰ্ট ফৰ্মটো কৰিব 25 প্ৰথম 10 কৰি ল'লোঁ 25 ইনটু 250 আৰু 15 আৰু 5 ইনটু 25 কিমান হ'ল 125 প্লাছ 250 এটাকে 375 মাইনাছ 15 তো হৰণটো তেনেকৈ 6 স্কুৱাৰটো তেনেকৈ থ'লোঁ এটাকে 375 পৰা 15 গ'লে 366 স্কুৱাৰ হৰণ আছে ন 36 কিবা গ'ল 10 এটাকে 10 এটাকে ৰাইট আনচাৰ এটাকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 10 গতিকে বন্ধুসকল আজি তোমালোকলৈ এই দুটা মই লৈ আহিলোঁ চিম্পলিফিকেশ্যন তোমালোকৰ যদি অংকবোৰ ভাল লাগে মেথছৰ এইবোৰ অংকবোৰ ভাল লাগে তেতিয়াহ'লে তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা তোমালোকে চাবা এই ভিডিঅ' এইবোৰ তোমালোকৰ কাৰণে বহুত প্ৰয়োজন আহিবলগীয়া প্ৰতিটো এক্সামৰ বাবে উপযোগী সেইকাৰণে তোমালোকৰ বাবে যদি ভাল লাগে তোমালোকে ভিডিঅ'টো চাবা আৰু যদি তোমালোকৰ আৰু লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা ধন্যবাদ বন্ধুসকল আজিলৈ